নমস্কাৰ স্বাগতম জনাইছো বাতৰিলে ষ্টুডিঅ'ত মই গীতাশ্ৰী কাৰ্বি আংলঙৰ ৰংবং ৱেৰ পৰা নিৰুদ্দেশ হোৱা পোলিং বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ ৰংবং ৱেৰ পাহাৰীয়া এটা অঞ্চলত সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছে শিক্ষক কৰ্নেলিয়াছ কিণ্ডোৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া আৰু ৰহস্য ভোটগ্ৰহণৰ দিনটোৰ পৰাই সন্ধান নাছিল পোলিং বিষয়াজনৰ তেওঁ অসুস্থ আছিল তেওঁৰ গা বেয়া আছিল অসুস্থ হৈ থকা লোকগৰাকী তেওঁ কৰ্তব্য সমাপন কৰিছিল আৰু তাৰ পিছত তেওঁ আৰক্ষীৰ হৈতে থকাৰ পিছত তেওঁ কিছু সময় পিছত তেওঁ নিখোজ হৈ পৰিছিল অৰ্থাৎ তেওঁৰ হৈতে কোনো যোগাযোগ কৰিব পৰা নাছিল পৰিয়ালৰ লোকে আৰক্ষীৰ দ্বাৰস্থ হৈছিল কিন্তু আজি প্ৰায় 10 দিনৰ মূৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সম্পূৰ্ণ উলংগ হৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে কাৰ্বি আংলং জিলাৰ 19 নম্বৰ চাৰবকাঠাৰ প্ৰাথমিক বিদ্যালয়ত পোলিং বিষয়াৰ দায়িত্বত আছিল কৰ্নেলিয়াছ কিণ্ডো দায়িত্ব সামৰি বিদ্যালয়খনৰ পৰা ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈছিল পোলিং বিষয়া তথা শিক্ষকজন আৰু কাৰ্বি আংলঙৰ ধনখিৰি নেপালী বস্তিৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল কৰ্নেলিয়াছ কিণ্ডো এই পৰ্যন্ত পোহৰলৈ অহা নাই কিন্তু ঘটনাৰ প্ৰকৃত ৰহস্য ওলাই গৈছিলে ক'ত যাম বুলি ওলাই গৈছিলে হাওলাঘাট মানে ইলেকশ্যন ডিউটি কাৰণে তাৰপিছত তোমালোকে কেতিয়া খবৰ পালা যে এনেকুৱা হৈছে বুলি 9 তাৰিখ এনেকৈ 2-3 বাজি মানত চাগে যে বাবা তাৰ পৰা ওলাই গৈছে বুলি খবৰ দিয়া হৈছে কোনে জনাইছিলে তোমালোকে বাবাৰ এজন ফ্ৰেণ্ডে কি বুলি কৈছে বাবা ওলাই গৈছে বুলি কৈছে ক'ত গৈছে কি কথা একো নাই খালি ওলাই গৈছে বুলি কৈছে এতিয়া তোমালোকে কি বিচাৰিছা চৰকাৰক কি অনুৰোধ কৰিব চৰকাৰৰ ফালৰ পৰা কি বিচাৰিছা আমাক জাষ্টিস লাগে যদি এদিনা পাপাক যদি ভালকে হস্পিটেলত লৈ গ'লে হয়তো আজি এনেকা নহ'লে হয় কিন্তু নেগলেক্ট কৰাৰ কাৰণে এনেকা হৈছে তোমাৰ দেউতা অসুস্থ আছিলে তোমাৰ পাপা গা বেয়া আছিলে হ'লেও ইলেকশ্যন ডিউটিত সি ট্ৰাই কৰিছিলে এপইণ্টমেণ্ট দিব বিচাৰি আছিল কিন্তু কি হ'ল এইটো মই নাজানো সি যাব নিবিচাৰি আছিলে মানে গভৰ্ণমেণ্ট চৰকাৰৰ নেগলেঞ্চিৰ কাৰণে হৈছে বুলি ভাবিছা সি তাত এবাৰ গিৰিলে তাৰ কণ্ডিশ্যনটো বহুত বেয়া হৈ যায় তাত বোলে সি দুবাৰ গিৰিছে ইলেকশ্যন ডিউটি থকা হ'ব এতিয়া মানে জাষ্টিস লাগে আমাক জাষ্টিস ইখনৰ পিছত সিখন বিহু সমিতিয়ে এতিয়া বাতিল কৰিছে মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান এবাৰ টিহুৰ হাৰিভাঙাত বাতিল কৰিলে তেওঁলোকে মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান 25 এপ্ৰিলত হাৰিভাঙা ৰঙালী বিহুৰ অনুষ্ঠান আছিল মৰ্মিতা মিত্ৰৰ বিহু সমিতিখনে জৰুৰী বৈঠক অনুষ্ঠিত কৰি বাতিল কৰিছে মৰ্মিতা মিত্ৰৰ অনুষ্ঠান হাৰিভাঙাৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববী আৰু উপস্থিতিত গ্ৰহণ কৰা হ'ল এই সিদ্ধান্ত জুবিন গাৰ্গৰ সংগীত বিকৃত কৰাৰ বাবে বাতিল কৰিলে মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান ৰঙালী বিহু সন্মিলনে এইবাৰ আমি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আমি মৰ্মিতা মিত্ৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে যি পৰহি তেখেতে গীত পৰিৱেশন কৰাত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গান বিকৃত ৰূপত তেখেতে গান পৰিৱেশন কৰিছে তাত আমি নিজে হৈছোঁ দুখিত হৈছোঁ লগতে আমি অসমবাসী ইয়াৰ ওপৰত দুখ প্ৰকাশ কৰিছে আৰু তাৰ সমভাগী হৈ আমি হাৰিভাঙা কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে তেখেতৰ অনুষ্ঠান আমি আজি আমাৰ হাৰিভাঙাৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত আমি যোগাযোগ আৰু প্ৰতিনিধি সভাই আমি পাতি আমি তেখেতৰ অনুষ্ঠান বাতিল হোৱা বুলি ঘোষণা কৰিছোঁ তৃতীয় দিনাও কোকৰাঝাৰ আৰু চিৰাঙৰ ইণ্টাৰনেট সেৱা বন্ধ ৰুণিখাতা কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এই পৰ্যন্ত 15 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু ইফালে হিংসাত্মক ঘটনাৰ সৈতে জড়িত কিন্তু আন কেইবাটাও অভিযুক্ত পলাতক অভিযুক্তক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে বন বিভাগৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰু বৰ্তমানীয় সমগ্ৰ অঞ্চলটো টহল দিছে নিৰাপত্তাৰক্ষীৰ বৃহৎ দলে চিৰাঙৰ ৰুণিখাতাত বন বিভাগৰ কাৰ্যালয়ৰ আক্ৰমণ কাণ্ড সংঘটিত হোৱাৰ পাছত সৰ্বতে জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে 15 গৰাকী লোকক আৰক্ষী আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰ লগতে সতৰ্কতামূলক ব্যৱস্থাভাৱে অতিৰিক্ত আৰক্ষী নিৰাপত্তা বাহিনী জিলাখনত মোতায়েন কৰা পৰিলক্ষিত হৈছে
আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু সমগ্ৰ অঞ্চল চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু এতিয়ালৈকে জিলাখনত ইণ্টাৰনেট কৰ্তন হৈ থকা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ পৰিৱেশ সন্দৰ্ভত মই কিছু কথা জানিব চেষ্টা কৰিম কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীৰ পৰা কি ক'ব যি চিৰাং জিলাত অনাকাংক্ষিত এক ঘটনা সংঘটিত হ'ল কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব যোৱা 16 এপ্ৰিল তাৰিখে চিৰাং জিলাৰ আমাৰ ৰুণিকাটা ৰেঞ্চৰ ফালৰ পৰা আৰু ডিএফৰ ফালৰ পৰা চিকনাঝাৰ নেশ্যনেল পাৰ্ক যিটো নতুনকৈ এইটো চৰকাৰীভাৱে ঘোষণা কৰা হ'ল এইটো অঞ্চলত কিছুমান লোকে ঘৰ বাৰী বনাইছে বুলি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিশ্চয়কৈ সেই ব্যক্তিসকলক ফুটপোষ্ট কৰিবৰ কাৰণে হয়তো আনিছে বুলি মানে ডিপাৰ্টমেণ্টেলি আমি গম পাইছোঁ তো তাত হয়তো পাব্লিক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি কথা তাত মানে সামঞ্জস্য হোৱা নাই পাব্লিকে বেলেগ মানে ধৰণৰ কথা ক'ব বিচাৰে ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বেলেগে কথা ক'ব বিচাৰে যিয়ে নহওক সিদিনাখনৰ যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি কাৰ্য কৰিলে সেইটোৰ এগেইনষ্টত মানে নেক্সট দিনাখন 17 তাৰিখে ৰুণিকাটা ৰেঞ্জ অফিচৰ পাব্লিকে আহি ধৰ্ণা এটা কাৰ্যসূচী হয়তো নিশ্চয়কৈ লৈছিলে প্ৰটেষ্ট কৰাৰ কাৰণে কিন্তু তাত বিয়ণ্ড কণ্ট্ৰল হৈ গৈ ৰুণিকাটা যিটো ফৰেষ্ট ৰেঞ্জ ইয়াৰ মানে বিভিন্ন তাত বাহন বা তেনেকৈ প্ৰতিসাধন কৰা মই দেখা পাইছোঁ কাৰণ মই দিল্লীত আছিলোঁ আমাৰ ছেশ্যন চলি আছিলে তাৰ পৰাই মই গোটেই ঘটনাৰ বিষয়ে পৰ্যবেক্ষণ মই কৰি আছিলোঁ প্ৰশাসনৰ লগত যোগাযোগত মই নিশ্চয় আছিলোঁ তো সেইটো বহুত দুৰ্ভাগ্যজনক ঘটনা হৈছে যে নিশ্চয়কৈ তেনেকৈ হ'ব নালাগিছিল অনাকাংক্ষিক এটা ঘটনা সেইটো হৈ গ'ল তাৰপিছত আজি প্ৰশাসনৰ ফালৰ পৰা কিছুমান একশ্যন হয়তো তেখেতসকলে কৰি আছে তাতো এটা প্ৰতিক্ৰিয়া নিশ্চয়কৈ সৃষ্টি হৈছে যে নিৰ্দোষী ব্যক্তিসকলক মানে প্ৰশাসনৰ ফালৰ পৰা সেইটো ঘটনাৰ আলম লৈ কৰা হৈছে বুলি পাব্লিকৰ ফালৰ পৰা ক'ব খোজে যিয়ে নহওক সেই ঘটনাটো অনাকাংক্ষিকভাৱে হ'ল আৰু ইয়াত মানে দুখজনক বিষয় হয় যে ৰাইজেও যদি কিবা কাৰণত মানে হাৰাশাস্তি পাব লগা হৈছে সেইটো এটা ভাবিব লগা বিষয় হয় এতিয়া ৰাইজ হাৰাশাস্তি হ'ব নালাগে মই প্ৰশাসনক মই আহ্বান জনাইছোঁ আৰু এনেকৈ গৰিহণা দিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীৰ গোটেই ঘটনাটো পৰৱৰ্তী খবৰলৈ আগবাঢ়িম মহানগৰীত বাহৰ পাতিছে এতিয়া নকল সোণ সৰবৰাহকাৰীয়ে দক্ষিণ গাঁৱত নকল সোণসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হ'ল আৰু নকল সোণৰ নাওৰ সৈতে আব্বাছ আলী গ্ৰেপ্তাৰ কৰিছে এতিয়া সোধা পোছা অব্যাহত ৰাখিছে এইজন আব্বাছৰ সৈতে আব্বাছ আলীৰ সৈতে আৰু কিমানজন আছে জড়িত কাক বেচিবলৈ চেষ্টা কৰিছিল এক বেহা চলাই আছিল গুৱাহাটী মহানগৰীত বাহৰ পাতি আব্বাছ আলীৰ ভাড়াঘৰৰ পৰা জব্দ কৰিছে নকল সোণ ধৃত আব্বাছ আলীৰ ঘৰ হৈছে নলবাৰীত মণিপুৰৰ খবৰ মণিপুৰত পুনৰ সন্দেহজনক উগ্ৰপন্থীৰ যি আক্ৰমণ অব্যাহত আছে য'ত সাধাৰণ নাগৰিকক লক্ষ্য কৰি এইবাৰ উগ্ৰপন্থীয়ে ধাৰাসাৰ গুলীবৰ্ষণ কৰিলে দুগৰাকী লোকৰ মৃত্যু ঘটিছে সন্দেহজনক উগ্ৰপন্থীৰ গুলীত এই দুজনৰ মৃত্যু নিহত এজন কেন্দ্ৰীয় অসামৰিক বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান গুলীচালনাত নিহত দুজনৰ ঘৰ হৈছে উখৰুল জিলাত তেওঁলোক পশ্চিম ইম্ফলৰ পৰা উখৰুল অভিমুখে যাত্ৰা কৰি আছিল গুলীচালনাত আহত হৈছে দুগৰাকী মহিলাও ভুক্তভোগী দলটো ইম্ফলৰ পৰা উখৰুললৈ যোৱাৰ সময়তে গুলীচালনা কৰে টাংখুল নাগাক টাৰ্গেট কৰি আক্ৰমণ সন্দেহজনক উগ্ৰপন্থীৰ আৰু এই উগ্ৰপন্থীৰ দলটোৱে টাংখুল নাগাক আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে আৰু ঔদ্যোগিক অঞ্চলৰ সমীপত ঘটা এই গুলীচালনাৰ ঘটনাত কুকি উগ্ৰপন্থী জড়িত থকাৰ অভিযোগ কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উঠিছে আৰু আহত আটাইকে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ধাৰাসাৰ গুলীবৰ্ষণত ক্ষতিগ্ৰস্ত হৈছে 5খনকৈ বাহন সন্দেহজনক উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত তীব্ৰ ভাষাৰে নিন্দা দিছে টাংখুল নাগা লঙে ইফালে টাংখুল নাগা লোকৰ নিৰাপত্তা প্ৰদানৰ দাবী TNLৰ We are meeting at a very, very tragic moment. All of us are aware of what has befallen
the Tangkhul Naga community this afternoon. Today at 2:35 at Kasom, DM Kasom. All of us are aware of it. In that incident, two of our heroes have fallen victims to the treacherous, the most brutal, the most cowardly, cold-blooded murder of the cookies. Well, we have taken note of this. I will not be able to say for and on behalf of the Tangkhul Naga community what course of action we would adopt. But sure enough, I can only say that in due course, and when I say in due course, not too long, in a matter of 3-4 days' time, we will be convening the General Assembly of the Tangkhul Nagalong and adopt a decisive decision that we would adopt in response to what has befallen our people today. আৰু ইফালে মাছনিশা যুদ্ধক্ষেত্ৰলৈ যেন পৰিণত হৈ গ'ল পশ্চিম ইম্ফলৰ ৰাজপথ এয়া দৃশ্য দেখুৱাইছোঁ চাওক এফালে নিৰাপত্তাৰক্ষী আৰু আনহাতে প্ৰতিবাদকাৰীসকল ওলাই আহিছে ন্যায়ৰ দাবীত তেওঁলোকে নিৰাপত্তা বিচাৰিছে বিশেষকৈ যি ঘটনা ঘটি গ'ল বিষ্ণুপুৰ জিলাত ট্ৰংলৌবীৰ সেই ঘটনাক লৈ প্ৰতিবাদ মুখৰ এতিয়া ইম্ফল মহিলাসকলে জোৰ লৈ ওলাই আহিছে নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষ এটা সময়ত চূড়ান্ত ৰূপ লয় প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে ধাৰাসাৰ নিক্ষেপ কৰে কন্দুৱা গেছ আৰু নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত আহত হৈছে 5জন প্ৰতিবাদকাৰী ইপিনে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে বিষ্ণুপুৰৰ মৰ্টাৰ আক্ৰমণৰ ঘটনাক লৈ প্ৰায় 2 সপ্তাহ ধৰি অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ শনিবাৰে নিশাও হাতে হাতে জোৰ লৈ ৰাজপথলৈ ওলাই আহিল মণিপুৰৰ সহস্ৰাধিক মহিলা হাতে হাতে জোৰ লৈ শ্লোগানেৰে প্ৰতিবাদী মহিলাই উত্তাল কৰি দিলে ৰাজপথ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীলৈ ধাৰাসাৰ কন্দুৱা গেছ নিক্ষেপ কৰে নিৰাপত্তাৰক্ষীসকলে মালয়েছিয়াত বিধ্বংসী অগ্নিকাণ্ড আৰু এই বিধ্বংসী জুইত ভস্মীভূত হৈ গৈছে 8,000 পৰিয়ালৰ বাসগৃহ নিমিষতে জ্বলি ছাই হৈ গৈছে এটা বৃহৎ আৱাসিক অঞ্চল কাম্পুং বহাগিয়া অঞ্চলত বিধ্বংসী অগ্নিকাণ্ডৰ পিছতে গৃহহাৰা হৈ পৰিছে এই 8 সহস্ৰাধিক পৰিয়াল এটা পৰিয়ালৰ পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত ঘটিছিল অগ্নিকাণ্ড তাৰ পিছতে ভয়ানক ৰূপ ললে খাদ্য ৰান্ধি থকা সময়তে গেছ ষ্টোভৰ পৰা অগ্নিকাণ্ড সূত্ৰপাত ঘটি সমগ্ৰ অঞ্চলটোলৈ জুই বিয়পি পৰে সম্প্ৰসাৰিত হৈ পৰে 8,000 পৰিয়ালৰ ঘৰলৈ এই জুই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ পূৰ্বে সাৰখাৰ হৈ যায় আচলতে সমগ্ৰ অঞ্চলটো কাঠৰ ঘৰ তথা প্ৰচণ্ড বতাহৰ বাবে জুয়ে অধিক ভয়ানক ৰূপ লৈ খুব কম সময়ৰ ভিতৰতে নিমিষতে এই বিধ্বংসী ৰূপ আৰু ইপিনে পানীৰ অভাৱত জুই নিৰ্বাপনৰ ক্ষেত্ৰতো কিছু বিলম্ব হয় অগ্নি নিৰ্বাপক বাহিনীৰ বিধ্বংসী জুই দেখি আতংকিত হৈ পৰে সমগ্ৰ অঞ্চলবাসী পূৰ্বেও 1999 চন আৰু 2001 চনতো গাঁওখনত এই অনুৰূপ ধৰণৰ ঘটনা ঘটিছিল জুয়ে গোটেইখন সাৰখাৰ কৰি পেলাইছিল এই যদি দৃশ্য চাইছে এটা বা দুটা বা 100টা পৰিয়াল নহয় একেলগে 8,000 ঘৰ সম্পূৰ্ণৰূপে শেষ হৈ গৈছে ক'বলৈ গ'লে এটা অঞ্চল সমগ্ৰৰূপে শেষ হৈ গৈছে
আৰু এয়া পুৱাৰ ভাগৰ দৃশ্য নিশা যিধৰণে আকাশমাৰ্গেৰে লোৱা কিছু ভিজুৱেল আমি দেখুৱালোঁ এয়া পুৱাৰ ভাগৰ দৃশ্য য'ত এই কাঠৰ ঘৰবোৰ বিশেষকৈ এতিয়া কেৱল ছাই হৈ ৰৈছে টিন পাতৰ ভঙা অংশবোৰ ৰৈ গৈছে di luar nih habis ada bomba lagi sampain ada saput bomba lagi nih Dari pandangan di luar nih habis ada bomba lagi sampain ada saput bomba lagi nih dari pandangan di luar nih habis ada bomba lagi sampain ada saput bomba lagi nih dari pandangan প্ৰায় ৩ মাহ ধৰি পুনৰ নিৰ্মাণ হৈ নুঠিল ভাগি যোৱা শিৱসাগৰ নামদাং নদীৰ ওপৰত নিৰ্মীয়মান 4 লেনযুক্ত পথ সংযোগী এই দলংখন দৃশ্য আমি দেখুৱাইছো 23 জানুৱাৰীতে ভাগি যোৱা এই দলংখন আজি পৰ্যন্ত নিৰ্মাণৰ বাবে কোনো পদক্ষেপেই লোৱা নহল যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ পৰিছে এতিয়া স্থানীয় লোক NHRDCLৰ এই ভগ্ন যিখন দলং এই দলংখন পুনৰ নিৰ্মাণ নকৰা প্ৰশাসনে কোনো পদক্ষেপ নোলোৱা জিয়াত ভুগিছে ৰাইজে তদুপৰি নৱনিৰ্মিত দলংখনৰ ভাগি পৰা অংশ আৰু মাটিসমূহে নামদাং নদী খনো পুতি পেলোৱাত বাৰিষাৰ পানী আবদ্ধ হৈ এতিয়া ঘৰ দুৱাৰ ডুব যাব বুলি শংকিত হৈ আছে ৰাইজ হয় যোৱা 23 জানুৱাৰীৰ দিনাই শিৱসাগৰৰ যি ঐতিহাসিক নামদাঙৰ হিলৰ হাকু আছে সেই নামদাং হিলৰ হাকুৰ সমীপৰ নামদাং নদীৰ ওপৰত নিৰ্মাণ কৰা তথা 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা এখন দলং মাজতে ভাগি গৈছিলে কিন্তু অতি পৰিতাপৰ বিষয় যে 3 মাহ হলহি কিন্তু তাৰ পুনৰ নিৰ্মাণ কাৰ্য 1% হোৱা নাই মই এয়া দেখুৱাইছো যে নামদাং নদীৰ ওপৰত ইয়াতে 4 লেনযুক্ত পথৰ সংযোগী এইখন দলং নিৰ্মাণ কৰিছিলে হিলৰ হাকুৰ সমীপতে নিৰ্মাণ কৰিছিলে আৰু এই দলংখন চূড়ান্ত বিসংগতিপূৰ্ণভাৱে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি চূড়ান্ত দুৰ্নীতি কেলেংকাৰী কৰি এই দলংখন নিৰ্মাণ কৰিছিলে যাৰ বাবে যাতায়াতৰ বাবে মুকলি কৰি দিয়াৰ প্ৰাক্ষণতেই ইয়াত ভাগি গৈছিলে কিন্তু অতি পৰিতাপৰ বিষয় যে এই দলংখনৰ পুনৰ নিৰ্মাণ কাৰ্য 1% আগবঢ়া নাই কেৱল ইমানেই নহয় এই দলংখন পুনৰ কোনে নিৰ্মাণ কৰিব তাকো এতিয়ালৈকে কোনো ঠিকাদাৰ প্ৰতিষ্ঠানক দায়িত্ব দিয়া নাই NHRDCLে যাৰ বাবে এই 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য কেতিয়া সম্পূৰ্ণ হ'বগৈ তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে মই ইয়াৰ স্থানীয় ৰাইজ আছে এতিয়া নদীৰ পানীৰ লাহেকে বাৰিষা সোমাইছে পানী বাঢ়িব কিন্তু পানী যোৱাৰ পথটো সম্পূৰ্ণ বন্ধ কি ক'ব দলংখনক লৈ প্ৰথমে আপোনালোকৰ মাধ্যমক আমি নমস্কাৰ জনাইছো জানুৱাৰীৰ 23 তাৰিখে এই দলংখন ভস্মীভূত হৈছিলে জানুৱাৰীৰ 23 তাৰিখৰ পৰা আজি 3 মাহ অতিবাহিত হ'ল ইয়াত বিভাগীয় কোনো কৰ্তৃপক্ষই এই দলংখনৰ 1% কাম আৰম্ভ কৰাৰ আমি কোনো দেখিবলৈ পোৱা নাই আজি এই আগন্তুক বাৰিষাৰ সময়ত যদি এই দলংখনৰ এই সিস্টেম এই প্ৰক্ৰিয়াৰে আপোনালোকে ৰাখে তেতিয়াহ'লে আগন্তুক এই বাৰিষাত যদি এই নামদাং নদীৰখন কোনো প্ৰকাৰে যদি পানীৰ লিংকটো দিখৌ নদীৰ লগত সংযোগ নঘটে তেতিয়াহ'লে বৃহত্তৰ শিৱসাগৰ অঞ্চলৰ জেৰেঙা পথাৰৰ পৰা এটা পানীৰ এটা সমস্যা সন্মুখীন হ'ব আৰু এইটোতো সত্যই এই দলংখন ভাগিছে ইয়াৰ পৰিৱৰ্তে যিখন দলঙেদি ৰাষ্ট্ৰীয় ঘাইপথেদি নামদাং শিলৰ হাকু গাৰ ওপৰেদি যিবোৰ উজ্জনবাৰী বাহন চলিছে যিখন শিলৰ হাকু আজিৰ পৰা শ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা দলংখন হিলৰ হাকুলৈ ভাবুকি আহিছে এতিয়া
শিলৰ সাঁকোলৈ ভাবুকি অহাটো সাধাৰণ কথা। ভাবুকি আহিছে অসমৰ ৰাইজলৈ। কিবা কাৰণত যদি শিলৰ সাঁকোৰখন এই অৱস্থা হয়, তেতিয়াহ'লে উজনি অসম নামনি অসমৰ মূল পথ সংযোগৰ সম্পূৰ্ণ বিচ্ছিন্ন ঘটিব। হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজত আক্ৰমণ কৰাক লৈ ইৰাণৰ ৰাষ্ট্ৰদূতক চমন। দিল্লীত ইৰাণৰ ৰাষ্ট্ৰদূত মহম্মদ ফতালিক জবাবদিহি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। কেন্দ্ৰীয় বিদেশ সচিবৰ সন্মুখত ভাৰতীয় জাহাজৰ সুৰক্ষা সুনিশ্চিত কৰিলে ইৰাণৰ ৰাষ্ট্ৰদূতে, কিয়নো হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজত আক্ৰমণ কৰাক লৈ অধিক উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। খাৰুৱা তেল লৈ ভাৰত অভিমুখী আহি থকা অৱস্থাতে হৰমুজ প্ৰণালীত চলিছিল আক্ৰমণ। ভাৰতীয় জাহাজত চলা আক্ৰমণৰ পিছতেই ভাৰতে চমন দিছিল ইৰাণৰ ৰাষ্ট্ৰদূতক। ইপিনে হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজৰ ওপৰত হোৱা এনে আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতাৰ প্ৰতিনিধি আব্দুল মজিদ হাকিম এলাহিয়ে। Actually, I said the relationship between Iran and India is very, very strong, and I don't know anything about this event which you mentioned, and we hope that it will be okay and it will solve. Yes, this depends on the other side. We don't want to get the war. We don't want to get a crisis in the region. We want peace, and we hope that in the other side also will follow the peace and we get peaceful area. Thank you very much. Thank you very much. হোৱাইট হাউচত ট্ৰাম্পৰ উচ্চস্তৰীয় বৈঠক। হৰমুজ প্ৰণালীক লৈ বৈঠকত আলোচনা আৰু বৈঠকত উপস্থিত জেডি ভান্স, মাৰ্কো ৰুবিঅ', কিট হেগছেট আৰু স্কট বেচেণ্ট। ইৰাণৰ সৈতে হ'বলগীয়া শান্তি চুক্তিৰ বিষয়ে আলোচনা কৰিলে। ভাৰতীয় জাহাজত ইৰাণৰ আক্ৰমণৰ পিছত এই বৈঠকখন ট্ৰাম্পৰ এই শেহতীয়া বৈঠকখন খুবেই গুৰুত্বপূৰ্ণ, যিহেতু তাত উপ ৰাষ্ট্ৰপতি জেডি ভান্সে ভাগ লৈছে, পিট হেগছেটে ভাগ লৈছে বা মাৰ্কো ৰুবিঅ'ৰ ছেক্ৰেটাৰী অৱ ষ্টেটে ভাগ লৈছে। ইৰাণৰ সৈতে হ'বলগীয়া পৰৱৰ্তী শান্তি চুক্তি আলোচনা সন্দৰ্ভত ইয়াত গুৰুত্বপূৰ্ণ কিছু আলোচনা কৰা হৈছে। And later we have very good conversations going on. It's working out very well. They got a little cute, as they have been doing for 47 years. Nobody ever took them on. We took them on. They have no Navy. They have no Air Force. They have no leaders. They have no nothing. Actually, their leaders are, it is regime change. You call that enforced regime change. But we're talking to them. They wanted to close up the strait again, as they've been doing for years. And they can't blackmail us. In fact, a lot of the ships are coming up to Texas. I don't know if you know, in Louisiana, the ships are coming up. They got used to it. Maybe they'll keep doing it. It's worked out pretty good. But it's going actually along very well. And we'll see. But we'll have some information by the end of the day. We're talking to them. And, we're taking a tough stand. They've killed a lot of people. A lot of our people have been killed. A lot of your fellow soldiers have been killed over the years by Iran. The roadside bomb. Soleimani. I killed Soleimani. আজি 5 বহাগ আৰু আজি হৈছে চেনেহী বিহু। ৰাজ্যজুৰি ৰঙালী বিহুৰ উৎসাহ অব্যাহত আছে আৰু পৰম্পৰা অনুসৰি আজিৰ দিনটোত বিয়া হোৱা জীয়ৰীসমূহ মাতৃগৃহলৈ যায়। মাতৃগৃহৰ পৰিয়ালৰ সৈতে জীয়ৰী মৰম চেনেহৰ আদান প্ৰদান হয় আৰু ৰাজ্যজুৰি অব্যাহত আছে মঞ্চ বিহুৰ উৎসাহ। প্ৰান্তে প্ৰান্তে মঞ্চত বিহু নাচ, হুঁচৰিৰ লগতে সংগীত পৰিৱেশন কৰিছে জনপ্ৰিয় কণ্ঠশিল্পীয়ে। মঙলদৈৰ গান্ধী ময়দানত অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা। এটা বিশেষ দৃশ্য আমি দেখুৱাইছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা দলে গান্ধী ময়দানত মুকলি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী বিহুৰ সামৰণি অনুষ্ঠানত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠান।
আমি 4 দিনীয়া 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই বিহু উদযাপন হৈছে। আজি আমাৰ মুকলি বিহুৰ বাকৰিত দেখিছে আপোনালোকে জনসমাগম। আমাৰ সদৌ অসম মৈত্ৰীত মুকলি বিহু প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হৈ আছে। অহাকালি আমাৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। সমগ্ৰ ৰাইজৰ আমি উপস্থিতি শ্ৰদ্ধা সহকাৰে কামনা কৰিছোঁ। এই 72 বছৰ গৰকা এই ঐতিহ্যমণ্ডিত ৰঙালী বিহুখনিয়ে এনেদৰে যাতে গৰিমাৰে আগবাঢ়ি যাব পাৰে, সমগ্ৰ অসমবাসীৰ পৰা আমি শুভাশীষ বিচাৰিছোঁ।
ৰাজ্যজুৰি অব্যাহত আছে ৰঙালী বিহুৰ উৎসাহ তেজপুৰত জেং বিহুৰ আনন্দ তেজপুৰ আঞ্চলিক সুৰুজমুখী জেং বিহু দলে পৰিৱেশন কৰিছে অনুষ্ঠান বিহুৰ বতৰত এনেদৰেই দেখা গ'ল এইসকল মহিলা এইবাৰ আমি জেং বিহুৰ এক পৰিৱেশ দেখুৱাব বিচাৰিছো তেজপুৰ আঞ্চলিক সুৰুজমুখী জেং বিহু দলৰ এইসকল মহিলা সদস্যই এই মুহূৰ্তত পৰিৱেশন কৰিছে জেং বিহু আহক আমি জেং বিহুৰ মাজলৈ যাওঁ নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত বিজেপি মিত্ৰজোঁটৰ সংবাদমেল মহিলা আক্ৰোশ শীৰ্ষক সংবাদমেল সম্বোধন কৰিছে বিজেপি মিত্ৰজোঁটে আমাৰ জনগণনা বা সেন্সাস হোৱাৰ পিছত আমি মহিলা সংৰক্ষণ 33% আসন সংৰক্ষণৰ যি আমাৰ সিদ্ধান্ত সেই সিদ্ধান্ত কাৰ্যকৰী কৰিম আৰু আলোচনা মতে আমি বিল বা বিধেয়ক আমি পাছ কৰিলো কিন্তু এখন কাৰ্যকৰী কৰা হোৱা নাছিল কাৰণ 23ত আমি এখন সেপ্টেম্বৰ মাহত পাছ কৰিছো আৰু 24 মে মাহত এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল মাৰ্চ এপ্ৰিলত সেইকাৰণে ইমান কম সময়ৰ ভিতৰত 33% মহিলাৰ সংৰক্ষণ সম্ভৱপৰ নাছিল কিন্তু আমাৰ সংকল্প আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প আছিল যে যিমান শীঘ্ৰে মহিলা সংৰক্ষণৰ বিধেয়কখন কাৰ্যকৰী কৰিব পৰা যায় সিমানে আমাৰ নাৰী শক্তিৰ প্ৰতি তেখেতৰ সকলৰ সবলীকৰণ তেখেতসকলৰ মৰ্যাদা আৰু ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতসকলৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যাব আৰু গোটেই কথাখিনি আলোচনা কৰাৰ পিছত যেহেতু আপোনালোক সকলোৱে জানে যে 1971 চনৰ যি সেন্সাস আছিল সেই সেন্সাসৰ আধাৰত 1972 চনত শেষবাৰৰ বাবে ভাৰতবৰ্ষত ডিলিমিটেশ্যন হৈছিল আৰু তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে বা কংগ্ৰেছ চৰকাৰে পৰৱৰ্তী ডিলিমিটেশ্যনৰ বাবে ইয়াক সিল কৰি ৰাখিছিল আৰু তাৰ পিছত কেইবাবাৰো এই ডিলিমিটেশ্যনৰ প্ৰয়াস কৰা হৈছিল কিন্তু এইটো সম্ভৱপৰ হোৱা নাছিল মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু দ্বিতীয় কাৰ্যকাল শেষ কৰাৰ পিছত গোটেই কথাখিনি আমি মহিলা সংৰক্ষণ বিধেয়ক আৰু ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ প্ৰয়াস আৰম্ভ হ'ল আৰু আমি এই প্ৰয়াসৰ অংশস্বৰূপে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 আমি সদনৰ মজিয়া উপস্থাপন কৰিলোঁ যোৱা 16, 17 আৰু 18 এপ্ৰিল তাৰিখে কথাটো হ'ল এই মহিলা শক্তিক দেশৰ প্ৰগতিৰ যি আমাৰ যাত্ৰা এই যাত্ৰাটোক কেনেদৰে তেওঁলোকৰ শক্তিশালী অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যায় আমি যদি 52 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পৰা চাওঁ তেতিয়াৰ পৰা যদি চাওঁ যে মহিলা বা নাৰী শক্তিৰ সংসদত প্ৰতিনিধিত্ব তেনেই সীমিত আছিল 2019 চনত 78 গৰাকী মহিলা সৰ্বাধিক মহিলা দেশৰ সংসদলৈ নিৰ্বাচিত হৈছে 2024 চনত আকৌ 75 গৰাকী মহিলা দেশৰ লোকসভা সাংসদলৈ নিৰ্বাচিত হৈছে অৰ্থাৎ মোদী ডাঙৰীয়াৰ দিনত বিজেপি চৰকাৰৰ দিনতেই সৰ্বাধিক মহিলা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল 10 বছৰীয়া কাৰ্যকালত এই বিধেয়কখন ভাৰতবৰ্ষৰ
কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে জাত পাত ধৰ্ম সম্প্ৰদায় ঊৰ্ধত গৈ সকলো আই মাতৃ, নাৰী শক্তি, বাইদেউ ভগিনী সকলোৱে আশাৰে বাট চাই আছে যে এইবাৰ নিশ্চয় নাৰী শক্তিয়ে ন্যায় পাব, নাৰী শক্তিয়ে নিজৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। আৰু আমিও প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বহু আশা আৰু প্ৰত্যয়েৰে এই বিধেয়কখন সদনত গৃহীত কৰাৰ বাবে সদনত উপস্থাপন কৰিছিল। দুৰ্ভাগ্যবশতঃ এই বিধেয়কখনৰ লগত অন্য কিছু টেকনিকেল বিষয় প্ৰাধান্য দি কংগ্ৰেছ, টিএমচি, সমাজবাদী পাৰ্টি, DMK বা যদি আমি ক'বলৈ যাওঁ সমগ্ৰ ইণ্ডি এলায়েন্স এই বিধেয়কখনৰ বিৰোধিতা কৰিলে। এই বিধেয়কখনৰ বিৰোধিতা কৰা মানে কেৱল চৰকাৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিৰোধিতা কৰিছে এনেকুৱা নহয়। এই বিধেয়কখনৰ বিৰোধিতা কৰাটো সূচাইছে যে কংগ্ৰেছ দল বা সমগ্ৰ ইণ্ডি এলায়েন্সে মহিলা শক্তিৰ উত্তৰণ নিবিচাৰে, মহিলা শক্তিয়ে ন্যায় পোৱাটো নিবিচাৰে। ৰাজনৈতিক ক্ষেত্ৰখনত 33% মহিলাৰ সংৰক্ষণ কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সে নিবিচাৰে। তেওঁলোকৰ যুক্তি আছিলে, প্ৰথম পৰ্যায়তো তেওঁলোকে কৈছিল যে দক্ষিণৰ অংশীদাৰিত্ব কমিব, উত্তৰৰ অংশীদাৰিত্ব বাঢ়িব ডিলিমিটেশ্যন হ'লে। এই ধৰণৰ কিছুমান যুক্তি, অবাস্তৱ যুক্তিৰে তেওঁলোকে ভাৰতবৰ্ষৰ জনতাক বিপথে বা বিভ্ৰান্ত কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু মোদী ডাঙৰীয়াই গোটেই কথাবিলাক বা ভাৰতীয় জনতা পাৰ্টি NDA নেতৃত্ব চৰকাৰখনে উপলব্ধি কৰি এই বিধেয়কখনক আমি আনিছিলোঁ দেশৰ সংবিধানৰ 131 সংখ্যক সংশোধনীৰ ৰূপত। আৰু ইয়াত এটা কথা আপোনালোকে সকলোৱে জানে, যেতিয়া সংবিধান সংশোধন হয় তেতিয়া 2/3 মেজৰিটি তাত প্ৰয়োজন হয়। আৰু আমি আপোনালোকে গম পালে বিধেয়কখন যেতিয়া ডিভিজন হ'ল, ভোটিং হ'ল, তেতিয়া NDA বা চৰকাৰী পক্ষই ইন ফেভাৰ অফ বিল 298 ভোট লাভ কৰিলে আৰু এগেইনষ্ট দ্য বিল 230 ভোট লাভ কৰিলে। অৰ্থাৎ আমি 2/3 যি মেজৰিটি পাব লাগিছিল সংশোধনীৰ কাৰণে, কাৰণ সংবিধানৰ সংশোধনী মই কৈছোৱে, সেই ৰিকুইজিট নাম্বাৰটো আমি নোপোৱাৰ কাৰণে এই বিধেয়কখন সংসদত গৃহীত কৰিব নোৱাৰিলোঁ। আমি বহুত দুখিত দেশৰ আই মাতৃ, অসমৰ আই মাতৃ নাৰী শক্তিৰ ওচৰত যে আমি আপোনালোকক কথা দিছিলোঁ যে আমি অতি সোনকালে এই বিধেয়কখন অনুমোদন জনাই সংবিধানৰ সংশোধনী ঘটাই আই মাতৃ মহিলা শক্তিক 33% সংৰক্ষণৰ ব্যৱস্থা কৰিম। কংগ্ৰেছৰ আৰু ইণ্ডি এলায়েন্সে বিলখন যেতিয়া তেওঁলোকে ডিফিট কৰিলে, তেওঁলোকৰ যিটো উল্লাস সদনৰ ভিতৰত, যেন তেওঁলোকে পাকিস্তানক পৰাজিত কৰি আনন্দ উল্লাস কৰিছে। এনেকুৱা উল্লাস আমি সংসদৰ সাক্ষী মিজিলি কলিতা বাইদেউ, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমি 2-3জনতো ইয়াত আছোৱে MP। এনেকুৱা অট্টহাস্য যে মহিলা আই মাতৃ তেওঁলোকৰ কাৰণে কোনো ফেক্টৰ নহয়, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ নহয়, কেৱল মাত্ৰ ৰাজনৈতিক ৰুটি সেকাৰ বাবে, পলিটিকেল এটা ৰাজনৈতিক লাভালাভৰ বাবে তেওঁলোকে যেন এই বিধেয়কখন বিৰোধ কৰি তেওঁলোকে
তেওঁলোকৰ জয় কৰিম, সুনিশ্চিত কৰিম। অৰ্থাৎ ন্যূনতম বা সামান্যতম শ্ৰদ্ধাও আই মাতৃ মহিলাৰ প্ৰতি কংগ্ৰেছ ইণ্ডি এলায়েন্সে প্ৰদৰ্শন নকৰিলে সংসদৰ ভিতৰত, সংসদৰ বাহিৰততো দেখিয়ে আছে, তেওঁলোকৰ বক্তব্যবিলাক শুনিয়ে আছে। গতিকে আজিৰ সংবাদমেলখন আমি এইকাৰণে আয়োজন কৰিছোঁ যে সমগ্ৰ দেশত NDA, নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স, আমি সমূহ ঘটক দল কংগ্ৰেছৰ এই নাৰী বিৰোধী, নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতি, তেওঁলোকৰ যিখন আগলি ফেচ, অতি কুৎসিত যিখন মুখা নাৰী শক্তিৰ সবলীকৰণৰ বিৰুদ্ধে, এই কুৎসিত মুখাখন খোল খোৱাৰ বাবে আৰু সমগ্ৰ শেষৰ গৰাকী নাৰী শক্তিলৈ যাতে এই বাৰ্তাটো আমি কঢ়িয়াই লৈ যাব পাৰোঁ যে কংগ্ৰেছে কেনেদৰে এই বিধেয়কখনক বিৰোধ কৰিলে, কেনেদৰে কংগ্ৰেছে দেশৰ আই মাতৃ নাৰী শক্তিক অপমান কৰিলে, আৰু কেনেদৰে আই মাতৃৰ উত্তৰণত কংগ্ৰেছ ইণ্ডি এলায়েন্সে বাধাৰ প্ৰাচীৰ হিচাপে থিয় হয়। আৰু কংগ্ৰেছে সদায় দেশৰ স্বাৰ্থৰ বিৰুদ্ধে অৱস্থান কৰিছে। এয়া তেওঁলোকৰ অভ্যাসত পৰিণত হৈ গৈছে। দেশৰ ৰাষ্ট্ৰৰ হিতৰ বাবে যিকোনো যেতিয়া সিদ্ধান্ত বা নীতি গ্ৰহণ কৰা হয়, সদায় কংগ্ৰেছে তাৰ বিৰোধিতা কৰে। জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিল কৰাৰ পৰা আৰম্ভ কৰি ৩ তালাক বিধেয়কলৈকে, আইনলৈকে প্ৰতিখন আইনত কংগ্ৰেছে, প্ৰতিখন বিধেয়কত কংগ্ৰেছে ইয়াক বাধা বা বিৰোধ কৰিছে। গতিকে এই সন্দৰ্ভত আপোনালোকৰ হাতত সমগ্ৰ তথ্য আছে। গতিকে আমি আজি খুব দুখিত মনেৰে এই সংবাদমেল কৰিব লগা হৈছে, খুব ক্ষোভেৰে এই সংবাদমেলৰ আয়োজন কৰিব লগা হৈছে। দেশৰ মহিলা শক্তিয়ে খুব আক্ৰোশেৰে এই সংবাদমেল কৰিব লগা হৈছে। আমি NDA, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে সংসদত কথা দিছে যে যিকোনো উপায়ে, আমাৰ হাতত উপায় আছে, যদি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয় 29ৰ আগত, তেতিয়া হ'লেও 2029ৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি আই মাতৃ নাৰী শক্তিক 33% আসন সংৰক্ষণেৰে তেখেতসকলৰ প্ৰতিনিধিত্ব আমি সুনিশ্চিত কৰিম। গতিকে কংগ্ৰেছৰ যি প্ৰশ্ন আজি সামাজিক মাধ্যম সংবাদমেলত কৈ আছে, ইয়াৰ প্ৰশ্নৰ উত্তৰ দিছোঁ। তেওঁলোকে কৈছে ইমান জলদিবাজি কি হয়? 72 চনৰ পৰা 26 চনলৈ 54 বছৰ জলদিবাজি যদি হয় আই মাতৃ নাৰী শক্তিক সন্মান দিয়াৰ বিষয়টো, তেনেহ'লে কংগ্ৰেছৰ এয়া নিশ্চিতভাৱে আমি ডাঠি ক'ব পাৰোঁ যে মহিলা নাৰী শক্তি বিৰোধী তেওঁলোকৰ এয়া চৰিত্ৰ। 75 চনৰ 24 জুনৰ মাজনিশা উইদাউট কেবিনেট মিটিং, কেবিনেট এপ্ৰুভেল তেওঁলোকে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। এনিশা, মাজনিশা, দুপৰ নিশা তেওঁলোকে দেশৰ গণতন্ত্ৰ ধ্বংস কৰিব পাৰে, সংবাদ মাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ লগাব পাৰে, দেশৰ জনতাৰ কণ্ঠ ৰুদ্ধ কৰিব পাৰে। তামোলপুৰৰ বৰনগৰস্থিত ৰাজহুৱা খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শৰণীয়া কছাৰীসকলৰ জাতীয় পৰম্পৰাগত অনুষ্ঠান, কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱ আৰু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে। এই উৎসৱটি ধৰ্মীয় আৰু পৰম্পৰাগত ৰীতি নীতিৰে শুভাৰম্ভণি কৰা হয় বাঁহ গোসাঁই উৎসৱ।
অনুষ্ঠানস্থলীতে সহস্ৰাধিক লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে আৰু সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মুকলি সভাখনত অংশগ্ৰহণ কৰিব বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। আজি উদ্বোধনী অনুষ্ঠানত জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য গীতৰ লগতে বাঁহগোসাঁই কেন্দ্ৰ কৰি ভক্তিৰসৰ পৰিৱেশ গঢ়ি উঠিছে। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰৰ ভক্তিপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি হৰ্ণীয়া কছাৰীসকলৰ চহকী লোক সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে। হয়, আজি সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সহযোগত আৰু তামোলপুৰবাসী অঞ্চলবাসী ৰাইজৰ আতিথ্যত হৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহগোসাঁই উৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্যদ্বাৰ উদ্ঘাটন, গোসাঁই ঘৰৰ দ্বাৰ উদ্ঘাটন, গছপুলি ৰোপণী সকলোবিলাক কাৰ্যসূচী খুব সুন্দৰভাৱে সমাপন হৈ গৈছে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ আমি সফলভাৱে সমাপন কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। গতিকে এই দুয়োটা দিনৰ সকলোবিলাক কাৰ্যসূচী সফলভাৱে সমাপন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহায় সহযোগিতা আমি নিশ্চিতভাৱে পাইছোঁ আৰু অনাগত যিখিনি কাৰ্যসূচী আছে সেইখিনি খুব সুন্দৰৰূপে চলি যাব বুলি আমি আশা ৰাখিছোঁ। ৰঙালী ৰঙেৰে ৰঙীন হৈ পৰিছে এতিয়া অসম। ঢোল পেঁপা গগনাৰ ঐক্যতানত মুখৰিত হৈছে আকাশ বতাহ। ঢোলৰ চেৱেৰ মাজে মাজে বিহু নামৰ ধ্বনি আৰু বাক্সা জিলাৰ পাখামাৰাৰ এয়া বৰুৱা চুবুৰীৰ দৃশ্য। ৰঙালী বিহুৰ উৎসাহ দেখা গৈছে। এইবাৰ গাঁওখনৰ ৰাইজে অনুষ্ঠিত কৰিছে ৭৫ সংখ্যক ৰঙালী বিহু। BTC পৰিষদৰ কাৰ্যবাহী সদস্য আগষ্টুছ টিগ্গাই উদ্বোধন কৰা মুকলি বিহুত কেইবাটাও দলে বিহু নাম আৰু নৃত্য পৰিৱেশন কৰে। চেনেল আৰু BTC তথা অসমবাসীক মই অন্তৰেৰে ৰঙালী বিহু তথা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ৰঙালী বা নতুন বছৰৰ আৰম্ভণিতে আমাক সকলোকে সুস্বাস্থ্য আৰু সুবুদ্ধি সকলোকে প্ৰদান কৰে যাতে আমি একেলগে এটা মঞ্চত BTC বাসী হিচাপত আমি আগবাঢ়ি যাম আৰু আমি আমাৰ সমাজখনৰ সমূহ ডেভেলপমেণ্টৰ কাৰণে সকলোৱে প্ৰয়াস কৰোঁ আহক। ৰাজপথত হনুমানৰ সফৰ। আৰক্ষীৰ সৈতে যান জঁট নিয়ন্ত্ৰণ কৰাত ব্যস্ত হৈ পৰিছে হনুমান। তাৰ মাজতে হনুমানে দিলে জয় শ্ৰীৰাম ধ্বনি। হাজোৰ এয়া পাখামেলা চকৰ দৃশ্য। আৰক্ষীৰ সৈতে যান জঁট নিয়ন্ত্ৰণৰ চেষ্টা চলালে হনুমানৰ বেশত অহা হাজো কৈবৰ্ত তোলাৰ জয়ৰাম দাসে। ইপিনে হনুমানৰ বেশ ধৰা লোকজনৰ সৈতে ফটোও তুলিলে কেইবাগৰাকীও লোকে। जय हनुमान जय श्री राम जय श्री राम जय श्री राम आसमान हुआ कल्याण हो जय हनुमान जय श्री राम মহাৰাষ্ট্ৰৰ এটা ৰেল ষ্টেচনত এজন লোকে সংঘটিত কৰিলে এটা বিপজ্জনক ঘটনা। শুকুৰবাৰে বিয়লি মানসিকভাৱে অসুস্থ এজন 30 বছৰীয়া যুৱকে বগালে ৰেলৰ
বৈদ্যুতিক তাঁৰ আৰু খুঁটা মহাৰাষ্ট্ৰৰ মনমাড ৰেল ষ্টেচনত এই শিহৰণকাৰী ঘটনা যুৱকজনে ষ্টেচনৰ প্লেটফৰ্মৰ তিনপাতৰ পৰা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰত বগাবলৈ আৰম্ভ কৰে আৰু ততাতৈয়াকৈ ৰেল বিভাগে বিদ্যুৎ কৰ্তন কৰি যুৱকজনক উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলায় উদ্ধাৰকাৰী দলে আৰু যুৱকজনক সুকলমে উদ্ধাৰ কৰিবলৈ ৰেল বিভাগৰ কৰ্মচাৰীয়ে যৎপৰোনাস্তি চেষ্টা চলায় হাতত লাঠি লৈ ওপৰৰ পৰা নমাবলৈ এনেকৈ ভীতি প্ৰদৰ্শন কৰে যুৱকজনক অৱশেষত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল প্ৰতিদিনে দেশৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় 1.5 শতাধিক ৰেলে এই ষ্টেচনটোৰে আহ-যাহ কৰে আৰু এনে এটা ঘটনাৰ বাবে ব্যস্ত এই ৰেল ষ্টেচনটোৰে ৰেল চলাচলত ব্যাপক বাধাৰ সৃষ্টি হয় আৰু বহু কেইখন ৰেলৰ চলাচল যথেষ্ট বিলম্ব হয় लोगों पर इतने 5 लोगों काबू नहीं हो ইয়াৰ সৈতে বিদায় লম নমস্কাৰ